সন্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ যিসকল ঠিকাভিত্তিক শিক্ষক আছে অৰ্থাৎ কণ্ট্ৰেকচুৱেল তেওঁলোকৰ চাকৰিসমূহ যিহেতু চৰকাৰে নিয়মীয়াকৰণৰ এটা পদক্ষেপ লৈছে তো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ চাকৰি যাতে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰে তাৰ কাৰণে প্ৰাথমিক টেট উত্তীৰ্ণ সমাজৰ বিভিন্ন বিষয়ববীয়া আৰু বিভিন্ন জ্ঞানী গুণী লোকসকলে কি মন্তব্য কৰিছে আৰু ৰাইজলৈ কি আহ্বান জনাইছে চৰকাৰলৈ কি আহ্বান জনাইছে সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বাতৰি পৰিবেশন হৈছিলে আৰু সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত জনাম তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ 26 জুলাই তাৰিখে প্ৰতিদিন সংবাদ এই পেপাৰখনত এই বাতৰিটো প্ৰকাশ হৈছিলে কি লিখা আছে চাওক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চিন্তন বৈঠক শিক্ষকৰ সমস্যাক ৰাইজৰ সমস্যা ৰূপে তুলি ধৰিবলৈ পাতিব অভিৱৰ্তন সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ পৰিৱৰ্তে নতুন বিশেষ নিযুক্তিৰ বিষয়টো পুনৰ বিবেচনা কৰি সকলো ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষা সহ নিয়মীয়া কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে যদিহে চৰকাৰে শিক্ষকসকলৰ আহ্বানক গুৰুত্ব প্ৰদান নকৰে তেনেহলে পৰৱৰ্তী সময়ত শিক্ষকসকলৰ সমস্যাক সমগ্ৰ ৰাইজৰ সমস্যা হিচাপে পৰিগণিত কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি নিশ্চিত কৰি অনুষ্ঠিত কৰা হ'ব এখন শিক্ষক অভিৱৰ্তন আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত অনুষ্ঠিত এখন চিন্তন বৈঠকত গৃহীত প্ৰস্তাৱ অনুসৰি গ্ৰহণ কৰা হয় সিদ্ধান্ত বৈঠকত উপস্থিত আমন্ত্ৰিত অতিথিসকলৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যেতিয়ালৈকে সমস্যা সমাধান নহয় তেতিয়ালৈকে ন্যায়িক যুদ্ধ অবিৰতভাৱে চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে এই চিন্তন বৈঠকৰ অন্তত প্ৰকাশ কৰা এটা বিবৃতিত সমাজে সদৰি কৰা মতে আজি অনুষ্ঠিত এই চিন্তন বৈঠকত বৰ্তমান সময়ৰ চৰ্চিত শিক্ষকসকলৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ সন্দৰ্ভত আলোচনা কৰা হয় সভাখন পৰিচালনা কৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ প্ৰসংগটো কি কাৰণত যুক্তিসংগত তাৰ এক প্ৰচাৰ পত্ৰ শিক্ষক সমাজে প্ৰস্তুত কৰি বিশিষ্ট ব্যক্তিসকলক অৰ্পণ কৰে সভাৰ আৰম্ভণিতে সমাজৰ সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়াই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া শিক্ষকসকলে নিযুক্তিকালৰে পৰা লাভ কৰি অহা বিভিন্ন সা-সুবিধা তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰিৱৰ্তে সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক ৰূপে এই শিক্ষকসকলক অন্যায়পূৰ্ণভাৱে নিয়োজিত কৰা আদি বিষয়ে উল্লেখ কৰে ইয়াৰ উপৰিও উল্লেখ কৰে যে আজি চাকৰি কালৰ 10-12টা বছৰ অতিবাহিত কৰাৰ পিছতো কেৱল চাকৰি নিয়মীয়াকৰণৰ বিষয়টোকে লৈহে এই শিক্ষকসকলে দুশ্চিন্তাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে নিজৰ জীৱনৰ নিৰাপত্তাৰ তাগিদাত শিক্ষকসকলে শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ দিশত মনোনিৱেশ বা সেই বিষয়ে চিন্তন বৈঠকৰ লেখীয়া অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিপৰীতে একমাত্ৰ নিজৰ চাকৰিটো নিয়মীয়াকৰণৰ ওপৰতহে গুৰুত্ব দি থাকিবলগীয়া হৈছে সম্প্ৰতি চৰকাৰে শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ যুঁজা চলাইছে যদিও আইনবিধি উমাদেৱী গোচৰৰ ৰায়দান আদিৰ অজুহাত দেখুৱাই শিক্ষকসকলে 10-12 বছৰ আগবঢ়াই অহা সেৱাৰ বিপৰীতে লাভ কৰি অহা বৰ্ধিত দৰমহা আদিকে ধৰি সকলো প্ৰকাৰৰ সুবিধাৰ পৰা শিক্ষকসকলক বঞ্চনা কৰাৰ এক কৌশল ৰচনা কৰিছে চৰকাৰখনে এই ক্ষেত্ৰত শিক্ষকসকলৰ কৰ্ণীয় পদক্ষেপ সন্দৰ্ভত আলোচনাৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা পৰামৰ্শ গ্ৰহণৰ উদ্দেশ্য আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে বুলি সাধাৰণ সম্পাদক গৰাকীয়ে কয় সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই চৰকাৰখনে নীতিহীনভাৱে আগবঢ়াৰ কথা উল্লেখ কৰি কয় যে চৰকাৰে বাৰম্বাৰ নতুন ব্যৱস্থা প্ৰণয়ন কৰি আছে যিবোৰৰ এটাৰ সৈতে আনটোৰ মিল নাই একাংশ শিক্ষকে শিক্ষা বিভাগে খালী পদৰ বিপৰীতে জাৰি কৰা বিজ্ঞাপনত আবেদন কৰি নতুনকৈ নিয়মীয়া চাকৰি লাভ কৰিছে যদিও এতিয়ালৈকে এজনো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকৰ চাকৰি চৰকাৰখনে নিয়মীয়া কৰা নাই বুলি খুব প্ৰকাশ কৰে সভাপতিগৰাকীয়ে অনুষ্ঠানটোত অতিথি হিচাপে ভাষণ প্ৰদান কৰি অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাই শিক্ষকসকলৰ দাবী ন্যায়সংগত বুলি মন্তব্য কৰি কয় যে চৰকাৰে শিক্ষকসকলৰ দাবী মানি ল'ব নোখোজাৰ দৰাচলতে কোনো যুক্তি নাই মাত্ৰ লাগিব সদিচ্ছা যিহেতু শিক্ষকসকলৰ দাবী যুক্তিসংগত সেয়েহে তেওঁলোকে ন্যায়িক ব্যৱস্থাৰ কাষ চাপি উচিত কাম কৰিছে বুলি শান্তিকাম হাজৰিকাই কয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই কয় যে শিক্ষকসকলে 10-12 বছৰ ধৰি চাকৰিৰ সেৱাৰ বিনিময় স্বৰূপে লাভ কৰা
দৰমহা সংক্ৰান্তীয় সা সুবিধাসমূহ কোনো কাৰণতে হ্ৰাস হ'ব নোৱাৰে। শিক্ষকসকলক চৰকাৰে যি নীতি প্ৰণয়ন কৰিছে নিয়মীয়াকৰণ নকৰক কিয় বেতন সুৰক্ষা শিক্ষকসকলে পাবই লাগিব। এই ক্ষেত্ৰত সদৌ কৰ্মচাৰী পৰিষদে সদায় সবলভাৱে মাত মাতি যাব বুলি সভাপতিগৰাকীয়ে কয়। AICTCCTUৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাসে কয় যে চৰকাৰখনে শিক্ষকসকলক বিভিন্ন নামেৰে নামাকৰণ কৰি ভাগ ভাগ কৰিছে। সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলৰ সমস্যা কেৱল শিক্ষকসকলৰে সমস্যা নহয়, সমগ্ৰ অসমৰ সমস্যা। এই শিক্ষকসকলক কৰি অহা বঞ্চনাৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজ, বিৰোধী ৰাজনৈতিক দল, অন্য দল সংগঠন সকলোকে ঐক্যবদ্ধ কৰি এক বৃহৎ গণ অভিৱৰ্তনেৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিব লাগে বুলি পংকজ কুমাৰ দাসে কয়। প্ৰথম খবৰৰ মুখ্য সম্পাদক খগেন কলিতাই মন্তব্য কৰে যে দৰাচলতে ৰাজনৈতিক দল, বিশেষকৈ চৰকাৰে শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়ন যে নিবিচাৰে সেয়া শিক্ষকসকলৰ অসন্তুষ্টিৰ দ্বাৰা প্ৰমাণিত হৈছে। ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰাৰে কাৰসাজি চলি আছে আৰু এই কথা শিক্ষকসকলে অনুধাৱন কৰি তেওঁলোকৰ দাবীটোক আগুৱাই দিব লাগিব। কেৱল ৰাজনৈতিক নেতাসকলৰ প্ৰতিশ্ৰুতিক লৈ আশা পালি শিক্ষক সমাজে বহি থকা অনুচিত বুলি খগেন কলিতাই কয়। SFIৰ সদস্য ৰাজদীপ মহন্তই মত পোষণ কৰে যে প্ৰাপ্য অধিকাৰৰ বাবে শিক্ষকসকলে আইনী ব্যৱস্থাৰ সমান্তৰালকৈ ৰাজপথত নামিবই লাগিব। শিক্ষকসকলে নিজৰ সংগ্ৰামৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে নিদৰ্শন দি যাব লাগিব। চিন্তন বৈঠকত ভাষণ প্ৰদান কৰি দৈনিক জনমভূমি কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকনে কয়, আমি পঢ়ি থকা কালত কেতিয়াও শিক্ষকসকলক ৰাজপথলৈ আহি প্ৰতিবাদ কৰা দেখা নাছিলো। আজি শিক্ষকসকলে ৰাজপথলৈ আহি আন্দোলন কৰিবলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক। যিসকল শিক্ষকৰ নিযুক্তিক লৈ এসময়ত চৰকাৰে বাহ লৈছিল সেইসকলে এতিয়া বঞ্চনা কৰাৰ কৌশল ৰচনা কৰিছে। শিক্ষকসকলৰ প্ৰতি কৰা অন্যায় এক জাতীয় সমস্যা। শিক্ষকসকলে কোনো কাৰণতে নিজৰ অধিকাৰক লৈ আপোচ কৰিব নালাগে বুলি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয়। নিখিল ভাৰত ছাত্ৰ সন্থাৰ সম্পাদক সুব্ৰত তালুকদাৰে কয় যে শিক্ষকসকলৰ সমস্যা শিক্ষকসকলে কাম কৰা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে সেই অঞ্চলৰো সমস্যা। শিক্ষকসকলৰ সমস্যাটো শিক্ষাৰ ব্যক্তিগতকৰণৰ সৈতেও জড়িত। শিক্ষকসকলে নিজৰ প্ৰাপ্তিৰ বাবে আন্দোলন কৰিবই লাগিব আৰু এই আন্দোলনত সমাজৰ সকলো স্তৰৰ ৰাইজ জড়িত হ'বই লাগিব বুলি সংগঠনটোৰ নেতাগৰাকীয়ে কয়। শিক্ষক ঐক্য মঞ্চৰ সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে সন্মিলিত শিক্ষক মঞ্চই সদায় শিক্ষক সমাজৰ সৈতে ঐক্যবদ্ধ সংগ্ৰাম চলাই যাব বুলি কয়। শিক্ষকসকলৰ এই সংগ্ৰামখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় যথোচিত সহযোগিতা আগবঢ়াই যাব বুলি আশ্বাস প্ৰদান কৰে। সংগঠনটোৰ সহ সম্পাদক ছাবিৰ আহমেদে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুস্তাফিজুৰ ৰহমানে কয় যে অসম চৰকাৰে নিবিচাৰে যে শিক্ষকসকলে শান্তিৰে কাম কৰক বা ছাত্ৰ ছাত্ৰীসকলে উচিত শিক্ষা লাভ কৰক। শিক্ষকসকলৰ অধিকাৰৰ হকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সদায় সহযোগিতা আগবঢ়াই যাব। সমাজৰ উপদেষ্টা ডক্টৰ বিনোদ গগৈয়ে শেষত এই বুলি মন্তব্য কৰে যে শিক্ষকসকল ৰাজপথত নামিব লগা হোৱাটো দুৰ্ভাগ্যজনক, কিন্তু চৰকাৰ চৰম বঞ্চনাৰ বাবে বাধ্য হৈ শিক্ষকসকলে প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। তো এইটো আছিলে যে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অসম চৰকাৰলৈ অনুৰোধ জনাইছে যাতে তেওঁলোকে যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকক বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণ কৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটাটো কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা খবৰবিলাক আগতীয়াকৈ পাবলৈ, আৰু যাতে সকলোৰে কণ্টেক্সুৱেল টিচাৰৰ চাকৰি নিয়মীয়াকৰণ হয় বেতন সুৰক্ষা সহ, তাৰ কাৰণে মই অসম চৰকাৰলৈ আহ্বান জনাইছোঁ।